কি ক'ব ওদালগুৰি? ওদালগুৰিটোতো প্ৰথম মানে আহা বুলি কথা নাই, আগৰ পৰা ওদালগুৰিত আহি চিফ হিচাপে ফাৰ্ষ্ট 20 বছৰ আহিলোঁ, গতিকে খুব ডিফাৰেঞ্চ নাই। আৰু আজি প্ৰথম আহিয়ে এটা ভিডিঅ' কনফাৰেন্সিঙত আমাৰ DC মহোদয়ৰ লগত একেলগে আমি এটেণ্ড কৰিছোঁ। বিশেষকৈ অৰুণোদয়, আমাৰ বাকী যিবিলাক স্কিমছ আছে অসম চৰকাৰৰ এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে। আৰু ওদালগুৰি জিলা আমাৰ 4খন জিলাৰ ভিতৰত এটা খুব মানে আগবঢ়া জিলা, কিন্তু ইয়াত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিখিনি আমাৰ চৰকাৰীভাৱে কামবিলাক হ'ব লাগে এই বহুত জেগাত হোৱা নাই। আৰু ইয়াত নোহোৱাৰ কিছুমান কাৰণ আছে, মানে যিটো মনিটৰিং ছিষ্টেম এইটো আমাৰ বহুত পুৰ হৈ আছে BTCত। আৰু ডেপুটি কমিশ্যনাৰ আমাৰ লগত নাই কাৰণে আজি বিভিন্ন ডিপাৰ্টমেণ্টত এনামলিজবিলাক হৈছে, কামবিলাক ঠিকমতে হোৱা নাই, এইটো মনিটৰ কৰাৰ কাৰণে মানুহ নাই। তো এতিয়া আমি কথা পাতি আছোঁ আমাৰ ECত, এক্সিকিউটিভ কাউন্সিলত, কি গভৰ্নেন্সটো কেনেকৈ ভাল কৰা যায়। আৰু এটা ডাঙৰ কথাটো হৈছে কোঅৰ্ডিনেশ্যনৰ অভাৱ। এই কোঅৰ্ডিনেশ্যনটো আমাৰ ছেক্ৰেটাৰিয়েট আৰু ডিষ্ট্ৰিক্ট আৰু ছাব ডিভিজনবিলাকৰ লগত খুব কোঅৰ্ডিনেশ্যনৰ অভাৱ দেখিবলৈ পাইছোঁ। আৰু ফাৰ্ষ্ট আমি এডমিনিষ্ট্ৰেটিভ ৰিড্ৰেচেলটো ফাৰ্ষ্ট এইকাৰণে প্ৰায়ৰিটিত লৈছোঁ। মই ভাবিছোঁ 2-3 মাহৰ ভিতৰত চব ঠিক হৈ যাব। আপুনি এগৰাকী মানে ছাত্ৰ সংগঠনৰ পৰা গৈ আজি চিফ হৈছে। শিক্ষাৰ ক্ষেত্ৰত আপুনি BTCৰ কেনেধৰণৰ গুণগত শিক্ষাৰ কথা কৈ গুণগত আছিলোঁ। শিক্ষাৰ ক্ষেত্ৰতো কোনো কম্প্ৰমাইজ নহ'ব। এতিয়া আমি হেল্থটো বেছি চাই আছোঁ, মানে হেল্থত এইকেইদিনত। আৰু এতিয়া আমি শিক্ষাটো আৰম্ভ কৰিম অহা ফাৰ্ষ্ট উইকৰ ভিতৰত। আমাৰ যিমানখিনি DO, BO, SI আছে চবকো লৈ পেলাই একদিনীয়া ছেমিনাৰ হ'ব কোকৰাঝাৰত, অনলি এডুকেশ্যনটো লৈ পেলাই। আৰু ইয়াৰ পিছত যিটো শিক্ষাৰ সমস্যা আছে সেইটো আমি অসম চৰকাৰক প্লেচ কৰিম। আমাক শিক্ষক লাগে, ইনফ্ৰাষ্ট্ৰাকচাৰ যি লাগে, আৰু বাকীখিনি যিটো কথা আছে কোৱালিটি এডুকেশ্যনৰ কাৰণে আমি কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ। আমি ইয়াৰ এডিশ্যনেল কিছুমান ইন'ভেটিভ পলিচিছবিলাক আমি লৈ পেলাই আকৌ ইমপ্লিমেণ্ট কৰিম। এতিয়া প্ৰথম আমাৰ আৰম্ভ হ'ব জানুৱাৰীৰ পৰা ষ্টুডেণ্টসকলক আমি কেৰিয়াৰ মানে এইটো বাছনি কৰা, কোনে কি কেৰিয়াৰ ল'ব বিচাৰে ষ্টুডেণ্টখিনিক আমি একবাৰ ছাৰ্ভে কৰিব বিচাৰিছোঁ, কেৰিয়াৰ ছাৰ্ভে এটা। ইয়াৰ পিছত কাউন্সিলিং আৰম্ভ হৈ যাব। ড্ৰপ আউট ষ্টুডেণ্টৰ কাৰণে বেলেগ পলিচি আছে, এইটো লেভেল লৈ পেলাই। আৰু সিদিনা আমি ডিক্লেয়াৰ কৰিছোঁ অলৰেডি, আমি ফাৰ্ষ্ট উইকত অহা জানুৱাৰী 1 তাৰিখত আমি ঘোষণা কৰিম যে অলৰেডি আমি এইটো কথা কৈছোঁ কি যিসকল শিক্ষক ছেক্ৰেটাৰীত কিবা কাম থাকে প্ৰফেচাৰলৈকে, ইউনিভাৰ্চিটিলৈকে, তেখেতসকলৰ কোনো পাছ নালাগে। এইটো মানে জানুৱাৰীৰ পৰা, এইটো 1 জানুৱাৰীৰ পৰা হ'ব। আৰু ইয়াৰ লগতে আমাৰ ডিজেবলসকল ইয়াত নালাগে, আৰু ছিনিয়ৰ চিটিজেন। শিক্ষকসকলক আমি সকলো দিশৰ পৰা ছাপোৰ্ট কৰিব বিচাৰিছোঁ, কিন্তু শিক্ষকসকলেও ভাল মানে শিক্ষাদান কৰিব লাগিব, মই সেইটো আহ্বান কৰিছোঁ। বিগত চৰকাৰৰ দিনত শিক্ষক নিযুক্তিৰ অভাৱ BTC অঞ্চলত, তাৰ বাবে বহু শিক্ষক BTCৰ পৰা বাহিৰত গুচি গ'ল। এই ক্ষেত্ৰত অনাৰ ক্ষেত্ৰত কিবা আপুনি চিন্তা কৰিছে? প্ৰথমতে আমি ছেমিনাৰ এটা পাতি ল'ম, আমাৰ কি কি অভাৱ হৈছে, কি অভাৱ হোৱা নাই। আৰু বহুত ভেকেণ্ট পষ্ট আছে, শিক্ষকৰ শ্বৰ্টেজটো আছে, কিন্তু যিখিনি শিক্ষক আছে তেখেতসকলেও ভালকৈ ক্লাছ কৰিছে নে নাই, ডিউটি কৰিছে নে নাই, এই কথাবিলাকো আমি অলপ বুজি ল'ম। ইয়াৰ পিছত বাকীখিনি কাম লাহে লাহে আৰম্ভ কৰিম। আগন্তুক বিধানসভা নিৰ্বাচন প্ৰস্তুতি কি ধৰণৰ আগবাঢ়িব? বিধানসভা পলিটিক্সটো নিজৰ কৰ্চত যাব, কামটো নিজৰ কৰ্চত যাব, গতিকে পলিটিক্স আৰু কাম দুটা এক নহ'ব। বিধানসভাক লৈ আগন্তুক আমি প্ৰিপেয়াৰ্ড আছোঁ, কাৰণ এটা ভাল শাসন আনিব লাগিলে কাউন্সিলত, ৰাজ্যত আৰু কেন্দ্ৰীয়ত তিনিটাতে ভাল ইয়াতে পলিটিচিয়ানবিলাক থাকিব লাগিব ইন প্লেচ। যদি কাম নকৰা মানুহবিলাক যদি তাতে থাকে, যোনে নেকি কোনো আইডিয়া নাই কামৰ, ৱৰ্ক কালচাৰ নাই, তেনেকুৱা মানুহবিলাক যদি মানে মেইন পষ্টবিলাক হোল্ড কৰি থাকে, তেতিয়া উন্নয়ন নহ'ব। আৰু বছৰ বছৰ ধৰি আজি ডিপ্ৰাইভ হৈ আছে সমাজখন বিকজ অফ দেম অনলি। BTC 12টা ছিট আছে বিধানসভাত, 12টা ছিটতে আপোনালোকে খেলিব নে কিবা এলায়েন্সত খেলিব? আমি এইটো এতিয়ালৈকে আলোচনা কৰা নাই, আমি আলোচনা কৰিম। আমাৰ পাৰ্টিটো আলোচনা হ'ব, আৰু আমাৰ যিখিনি এলায়েন্স গ্ৰুপছ আছে ইয়াৰ লগতো আলোচনা হ'ব। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ বিধানসভা UPPLৰ পৰা কেণ্ডিডেট হ'বৰ কাৰণে কিমান সংখ্যক মানুহে এনেধৰণে আগবাঢ়ি আহিছে বুলি? বিৰাট ভাল, যিমান সংখ্যা বেছি হয় ইমানেই ভাল, বাছনি কৰিব ভাল হ'ব। ইয়াৰ ভিতৰত বেষ্টজনে পাব টিকেটটো। তেনেকৈ আগবাঢ়ি অহাৰ পাইছে নেকি? আহিছে, বহুত আছে, প্ৰত্যেকটো সমষ্টিত 3-4জনকৈ আছে আমাৰ। গতিকে এতিয়া ভালেই, আগবাঢ়ি আহিব লাগে। ইয়াৰ ভিতৰত যোনে বেষ্ট সিয়ে পাব, আৰু সিয়ে কাম কৰিব লাগিব। অন্য দলৰ পৰা নতুনকৈ যোগদান UPPLৰ প্ৰতি আকৰ্ষিত হ'ব, যোগদান কৰাৰ সম্ভাৱনা আছে নেকি? লাখত আছে। শেষ প্ৰশ্ন BPFৰ কোনোবা শীৰ্ষ নেতৃত্ব বা কিবা অহাৰ সম্ভাৱনা আছে নেকি? আছে, বহুত আছে। মই আজি নাম নকওঁ, কিন্তু আছে। থেংক ইউ।